মকৰ ৰাশি ছেপ্টেম্বৰ 2026 আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। ধন লাভৰ নতুন সুযোগ ক'ৰ পৰা আহিব পাৰে। চাকৰি আৰু ব্যৱসায়ত কণ্ঠ সিদ্ধান্তই আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আহিব নেকি নতুন সুখবৰ। আৰু ছেপ্টেম্বৰ মাহৰ কণ্ঠ তাৰিখ মকৰ ৰাশিৰ বাবে আটাইতকৈ শক্তিশালী হ'ব। কিন্তু সাৱধান, এই মাহত এটা সৰু ভুল সিদ্ধান্তই আপোনাৰ হাতৰ পৰা এটা ডাঙৰ সুযোগ আঁতৰাই নিব পাৰে। শেষলৈকে ভিডিঅ'টো চাওক, কাৰণ আজি আমি জানিম ছেপ্টেম্বৰ মাহত মকৰ ৰাশিৰ টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম, দাম্পত্য জীৱন, ভাগ্য আৰু শুভ সময়ৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। ছেপ্টেম্বৰ 2026 মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ যোগ দেখা যায়। মাহৰ আৰম্ভণিতে খৰচ কিছু বেছি হ'ব পাৰে, বিশেষকৈ ঘৰ সংসাৰ, প্ৰয়োজনীয় সামগ্ৰী বা আগতে লোৱা কোনো দায়িত্বৰ বাবে। সেয়ে আৰম্ভণিতে অহা ধন সাঁচি ৰখাটো গুৰুত্বপূৰ্ণ। মাহৰ মাজভাগৰ পৰা পৰিস্থিতি কিছু সলনি হ'ব পাৰে। আগতীয়াকৈ কৰা কাম, পুৰণি যোগাযোগ বা বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো পে'মেণ্টৰ পৰা ধন লাভৰ সুযোগ আহিব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে অতিৰিক্ত সুবিধা, ইনচেণ্টিভ বা আৰ্থিক লাভৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায়ীসকলৰ বাবে ছেপ্টেম্বৰ মাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি ব্যৱসায়িক সম্পৰ্কৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু ডাঙৰ অংকৰ ধন ইনভেষ্ট কৰাৰ আগতে সকলো কাগজ-পত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰক। আৰু এটা গুৰুত্বপূৰ্ণ কথা, বন্ধু বা পৰিচিত ব্যক্তিৰ কথাত সহজে ধন ধাৰে দিয়া বা খৰধৰকৈ ইনভেষ্ট কৰা এৰাই চলক। এই মাহত আপোনাৰ ধন ৰক্ষা কৰাটো ধন উপাৰ্জনৰ দৰে গুৰুত্বপূৰ্ণ। মাহৰ শেষৰ ফালে আৰ্থিকভাৱে কিছু সকাহ অনুভৱ কৰিব পাৰে। সঞ্চয় বৃদ্ধি কৰাৰ সুযোগ আহিব পাৰে আৰু কোনো পুৰণি আৰ্থিক সমস্যা সমাধানৰ পথ মুকলি হ'ব। মূল কথা, ছেপ্টেম্বৰ 2026ত মকৰ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত মূলমন্ত্ৰ হ'ল খৰধৰ নহয়, পৰিকল্পনা আৰু সঞ্চয়। তাৰপিছত আহিছোঁ আপোনাৰ দাম্পত্য আৰু প্ৰেম জীৱন। ছেপ্টেম্বৰ 2026 মকৰ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে অনুভূতি, বিশ্বাস আৰু সম্পৰ্কৰ নতুন পৰীক্ষাৰ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ হৃদয়ত লুকাই থকা বহু কথা মুখলৈ আহিব পাৰে। যিসকল মকৰ ৰাশিৰ অবিবাহিত তেওঁলোকৰ বাবে মাহটোৰ মাজভাগৰ পৰা নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় বা যোগাযোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ব্যক্তিজন আপোনাৰ পৰিচিত মহল, কৰ্মক্ষেত্ৰ বা কোনো বন্ধুৰ জৰিয়তে আপোনাৰ জীৱনলৈ আহিব পাৰে। প্ৰথমতে সম্পৰ্কটো বন্ধুত্বৰ দৰে আৰম্ভ হৈ পিছলৈকে গভীৰ অনুভূতিলৈ পৰিণত হ'ব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত পুৰণি ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ আহিব। বহুদিন ধৰি মনত ৰখা কথা এটা খোলাখুলিকৈ আলোচনা কৰিলে সম্পৰ্কটো আৰু শক্তিশালী হ'ব পাৰে। কিন্তু অতিৰিক্ত সন্দেহ, খং বা সৰু কথাত তৰ্ক কৰিলে পৰিস্থিতি বেয়া হ'ব পাৰে। দাম্পত্য জীৱনত মাহৰ আৰম্ভণিতে কিছু মানসিক চাপ বা ভুল বুজাবুজি থাকিলেও মাহৰ মাজভাগৰ পৰা পৰিস্থিতি শান্ত হোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা, একেলগে ভ্ৰমণ বা কোনো পাৰিবাৰিক সিদ্ধান্তই দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি কৰিব। বিশেষকৈ যিসকলৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি হৈছিল তেওঁলোকৰ বাবে পুনৰ কথা বতৰা আৰম্ভ হোৱাৰ এটা সুযোগ আহিব। কিন্তু পুৰণি অভিযোগ বাৰে বাৰে উত্থাপন নকৰি আগলৈকে কেনেকৈ সম্পৰ্কটো সুন্দৰ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ক। মকৰ ৰাশিৰ বাবে বিশেষ সাৱধানতা, তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সংগীৰ ওপৰত সন্দেহ নকৰিব। ছেপ্টেম্বৰ মাহত আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব বিশ্বাস আৰু স্পষ্ট যোগাযোগ। মাহটোৰ প্ৰেমৰ বাৰ্তা, যিজন আপোনাৰ কাষত আছে তেওঁৰ মূল্য বুজক। এটা সৰু ভুল বুজাবুজিয়ে দূৰত্বৰ সৃষ্টি কৰিব পাৰে, কিন্তু এটা আন্তৰিক কথা বতৰাই আকৌ হৃদয় দুটা ওচৰলৈ আনিব পাৰে। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়। ছেপ্টেম্বৰ মাহত মকৰ ৰাশিৰ কৰ্মজীৱন নতুন সুযোগ, দায়িত্ব বৃদ্ধিৰ মাহ হ'ব পাৰে। যিসকলে বহুদিন ধৰি নিজৰ পৰিশ্ৰমৰ ফলৰ অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই মাহত পৰিস্থিতি কিছু ইতিবাচকভাৱে সলনি হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ, দায়িত্ব বৃদ্ধি পাব পাৰে। আপোনাৰ কাম কাজৰ ওপৰৰ বিষয়ে লক্ষ্য কৰিব পাৰে। প্ৰথমতে এই অতিৰিক্ত দায়িত্ব কঠিন যেন লাগিলেও পিছলৈকে গৈ ই প্ৰমোচন, নতুন পদ বা গুৰুত্বপূৰ্ণ সুযোগৰ কাৰণ হ'ব পাৰে। যিসকলে চাকৰি সলনি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা নতুন সুযোগৰ খবৰ আহিব পাৰে। ইণ্টাৰভিউ বা নতুন চাকৰিৰ বাবে চেষ্টা কৰি থকা মকৰ ৰাশিৰ জাতক জাতিকাই আত্মবিশ্বাস নেহেৰুৱাব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি গ্ৰাহকৰ সৈতে পুনৰ ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। মাহৰ দ্বিতীয় ভাগত ব্যৱসায়ত গতি বৃদ্ধি পাব পাৰে। অংশীদাৰিত্বৰ ব্যৱসায়ত অৱশ্যে সকলো কথা লিখিতভাৱে স্পষ্ট কৰি লওক। কেৱল মুখৰ কথাত ডাঙৰ আৰ্থিক সিদ্ধান্ত নোলোৱাই ভাল। সাৱধানতা,
কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অহংকাৰ বা অযথা তৰ্কত নসমাব। আপোনাৰ কামে আপোনাৰ হৈ কথা কওক। বিশেষকৈ মাহৰ আৰম্ভণিতে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত খং বা আৱেগত লৈ নল'ব। বিশেষ সংকেত: ছেপ্টেম্বৰ মাহত মকৰ ৰাশিৰ বাবে আন এটা সুযোগ আহিব পাৰে, যিটো প্ৰথম দেখাত সাধাৰণ যেন লাগিব পাৰে, কিন্তু সঠিকভাৱে ব্যৱহাৰ কৰিলে আগন্তুক কেইবামাহৰ কৰ্মজীৱনৰ দিশ সলনি কৰিব পাৰে। মন্ত্ৰ: পৰিশ্ৰম, ধৈৰ্য, সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো, তাৰপিছত সফলতা। এতিয়া আহিছোঁ ভাগ্য ক্ষেত্ৰ। ছেপ্টেম্বৰ 2026ত মকৰ ৰাশিৰ বাবে ভাগ্য লাহে লাহে শক্তিশালী হোৱাৰ সংকেত দেখা গৈছে। মাহৰ আৰম্ভণিতে সকলো কাম আপোনাৰ আশা অনুসৰি নোহোৱা যেন লাগিব পাৰে, কিন্তু মাহৰ মাজভাগৰ পৰা ভাগ্যৰ গতি সলনি কৰিব পাৰে। হঠাৎ অহা সুযোগ: এই মাহৰ বিশেষ দিন। আপুনি যিটো সুযোগৰ বাবে বহুদিন ধৰি অপেক্ষা কৰি আছিল, সেইটো কোনো পৰিচিত ব্যক্তি, ফোন কল, পুৰণি যোগাযোগ বা কৰ্মক্ষেত্ৰৰ জৰিয়তে আকৌ আপোনাৰ সন্মুখলৈ আহিব পাৰে। টকা-পইচাৰ ক্ষেত্ৰতো ভাগ্যৰ সহায় পাব পাৰে। বিশেষকৈ পুৰণি পাবলগীয়া ধন, ৰৈ থকা কামৰ ধন বা অতিৰিক্ত উপাৰ্জনৰ কোনো পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। চাকৰি বা ব্যৱসায়ত নিজৰ দক্ষতা দেখুৱাব পৰা এটা বিশেষ সুযোগ আহিব পাৰে। আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজে আগবাঢ়ি সিদ্ধান্ত লোৱাটোৱে আপোনাক লাভ দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় আৰু সম্পৰ্কত থকা লোকসকলৰ বাবে ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ আহিব পাৰে। কিন্তু ভাগ্য ভাল বুলি খৰধৰকৈ ইনভেষ্ট, ধাৰত ধন দিয়া বা ডাঙৰ সিদ্ধান্ত নল'ব। ছেপ্টেম্বৰত ভাগ্যৰ লগতে বিচক্ষণতাও প্ৰয়োজন। বিশেষ ভাগ্যৰ সংকেত: মাহৰ দ্বিতীয় ভাগত কোনো এটা খবৰ, ফোন বা প্ৰস্তাৱে আপোনাৰ মনত এই সুযোগটো মই এৰি দিব নালাগে বুলি অনুভৱ কৰা হ'ব পাৰে। এই সময়ত শান্তভাৱে সকলো দিশ বিচাৰ কৰি আগবাঢ়ক। মকৰ ৰাশিৰ ছেপ্টেম্বৰ মাহৰ মেছেজ: যি দুৱাৰখন বহুদিন ধৰি বন্ধ যেন লাগিছিল, সেই দুৱাৰখনেই হয়তো এই মাহত আপোনাৰ বাবে আকৌ খোল খাব পাৰে। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ: 3, 7, 12, 16, 21, 25 আৰু 30 ছেপ্টেম্বৰ। এই তাৰিখসমূহত গুৰুত্বপূৰ্ণ কাম, নতুন পৰিকল্পনা, চাকৰিৰ আবেদন, ব্যৱসায়িক আলোচনা বা প্ৰয়োজনীয় সিদ্ধান্ত ল'বলৈ সুবিধাজনক সময় হিচাপে গণ্য কৰিব পাৰে। শুভ সংখ্যা: 4, 8 আৰু 17। এই সংখ্যাসমূহ আপোনাৰ বাবে ছেপ্টেম্বৰ মাহত বিশেষভাৱে শুভ বুলি ধৰা হৈছে। শুভ ৰং: ডাঠ নীলা, ক'লা, ছাইবৰণীয়া আৰু মাটিয়া ৰং। গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ পোছাক বা কোনো সামগ্ৰী ব্যৱহাৰ কৰিলে ইতিবাচক মানসিক শক্তি অনুভৱ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ: প্ৰতি শনিবাৰে পুৱা বা সন্ধিয়া শান্ত মনেৰে শনিদেৱক স্মৰণ কৰি তিলৰ তেলৰ চাকি এটা জ্বলাব। লগতে কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক নিজৰ সামৰ্থ্য অনুসৰি ক'লা তিল, কম্বল বা খাদ্য দান কৰক। প্ৰতিদিনে কিছু সময় শান্ত মনেৰে প্ৰাৰ্থনা বা ধ্যান কৰক আৰু কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ আগতে নিজৰ ইষ্টদেৱতাক স্মৰণ কৰক। মকৰ ৰাশিৰ বাবে ছেপ্টেম্বৰৰ বিশেষ মেছেজ: ধৈৰ্য ধৰক, সুযোগ আহিলে ভয় নকৰিব আৰু সিদ্ধান্ত লোৱাৰ আগতে এবাৰ ভালদৰে চিন্তা কৰক। এই তিনিটাই আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকল, এয়া আছিল আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম, দাম্পত্য জীৱন আৰু ভাগ্য নতুন সম্ভাৱনাৰ এটা মাহ হ'ব পাৰে। মনত ৰাখিব, ভাগ্যই সুযোগৰ দুৱাৰ খুলি দিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ লৈ যোৱাটো আপোনাৰ নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। যদি এই ৰাশিফলটো আপোনাৰ ভাল লাগিছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰক, আপোনাৰ পৰিয়ালৰ মকৰ ৰাশিৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি জয় শনিদেৱ লিখক কমেণ্টত। এনেধৰণৰ ৰাশিফল নিয়মীয়াকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। পুনৰ লগ পাম নতুন এটা ৰাশিফলৰ সৈতে। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক, এয়াই প্ৰাৰ্থনা। জয় শনিদেৱ, জয় মা লক্ষ্মী। ধন্যবাদ।